দিব লাগিব তাৰ মানে ইট উইল বি পেইড পিএছও কিন্তু পেইড পিএছও হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পাব দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত বহুতবিলাক কনসাৰ্ট হৈ আছে কেইদিনমান আগতে আহমেদাবাদত কনসাৰ্ট হৈছিল কোল প্লে বুলি প্ৰায় জিএসটি হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনসাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্প্যাক্ট এনালাইসিস ওলাইছিল আজি অসমৰ কনসাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ নামটোলে ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনসাৰ্ট এটা অনুষ্ঠিত হ'ব কনসাৰ্ট ইকনমিৰ আধাৰত আৰু কনসাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে অৰ্থাৎ যি কোম্পানী কনসাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনসাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম এটা হল গুৱাহাটী এটা ডিব্ৰুগড় এটা যোৰহাট গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনসাৰ্ট আহিব আমি ভাবো যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতি দিনত হ'ব লাগে কিন্তু এটিসিএল অসম চাহ বাগিচাৰ গাৰ্ডেন সমূহক আমি 220 টকা দি আছিল 1 অক্টোবৰৰ পৰা আমি যিটো কনসাৰ্টৰ নামটো 1 অক্টোবৰৰ পৰা আমি অল যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো